এটা কথা কওঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল মাত্ৰ হিল বালি ৰড ইটা চিমেণ্টক লৈ ব্যস্ত নাথাকে। এই হিল বালি ৰড ইটা চিমেণ্টক যি আমাৰ ভৱিষ্যত প্ৰজন্মক খোজ কাঢ়িব, যি ভৱিষ্যত প্ৰজন্মই সপোন দেখিব, সেই ভৱিষ্যত প্ৰজন্মও যাতে অসমত সুৰক্ষিত হৈ থাকে, সেই প্ৰজন্ম যাতে সুৰক্ষিত হৈ থাকে, তাৰ কাৰণেও ভাৰতীয় জনতা পাৰ্টীয়ে এক শক্তিশালী সংগ্ৰামতো আমি সমান্তৰালভাৱে আমি নিজকে আমি জড়িত কৰিছোঁ। কাৰণ আগতে কৈছোঁ যে গ্ৰ' মোৰ ফুডৰ কাৰণে আজি মনমোহন সিঙে মিয়াৰ অসমত আগ্ৰাসনৰ ফলত তাৰ উদাহৰণ বট্টদোৱা চকুৰ আগত আছে। তাৰ উদাহৰণ গুৰুজনাৰ জন্মস্থান বট্টদোৱা আজি 2016 চনলৈকে সেইসকল অবৈধ বাংলাদেশীৰ কবলত পৰিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে সেইকাৰণে আত্মবিশ্বাসৰে কওঁ যে আমাৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে বদ্ধ পৰিকৰ, আৰু সেইকাৰণে তাত সেই উচ্ছেদ অভিযান কৰি আজি আন্তৰ্জাতিক পৰ্যায়ত গুৰুজনাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছোঁ। গতিকে সেইসকল লোকৰ লগত এতিয়া কোনে হনা পিটিকা কৰি আছে আমি সকলোৱে দেখিছোঁ। সেইসকল লোকৰ লগত কোনে মিতিৰালি কৰি আকৌ অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, মই ভাবিছো যে আমি কোনো নুবুজাকে থকা নাই। আৰু তেওঁলোকৰ লগত চৰকাৰ গঠন কৰা সপোন দেখা দুই এটা নিজকে জাতীয়তাবাদী বুলি কৈ ভণ্ডামি কৰা দলকো আমি দেখিছো। কংগ্ৰেছ বেয়া নাপাব, যিহেতু এতিয়া আপোনালোক কংগ্ৰেছ হৈ থকা নাই। কংগ্ৰেছৰ এনেকুৱা দিন আছিল, এই অসম আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছৰ ঘৰত যদি তুলনি বিয়া হৈছিলে, তুলনি বিয়া খাব মানুহ গৈছিল মানে এনেকুৱা তুলনি বিয়া কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ মানুহ খাব গৈছিলে ন। যিসকলে নাজানে, যাৰ বয়স হোৱা নাই তেওঁলোকে গম নাপাব। অসম আন্দোলনৰ সময়ছোৱাত কংগ্ৰেছৰ ঘৰত যদি মানুহ মৰিছিলে নাপায়, কিন্তু ইমানেই সমাজখনৰ কাৰণে বিতৃষ্ণাৰ কাৰণ আছিল কংগ্ৰেছ, খৰি দিব মানুহ। মই ভুল কৈছো নেকি? ঘূৰি যাব অকমান সমাজ সচেতন যাৰ বয়স 60 মান হৈছে তেওঁলোকক সুধি যাব। কাৰণ কংগ্ৰেছৰ নেতৃত্বত 860 জন মানুহ মৰিলে। কোন মৰিলে? স্বাভিমানী অসমীয়া। কোন মৰিলে? যিসকলে অসমৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে অসম আন্দোলনত জড়িত হৈছিল। এই মাইকটো চেঞ্জ কৰিবি দেই। কোন আছে মাইক চেঞ্জ কৰা মানুহ? কোনোবা শুনি আছে নেকি? নাই নাই ভলিউম নহয়, নাই তই বুজি নাপাবি মোক কথা। গতিকে আজি কংগ্ৰেছৰ আৰু ক'ত গ'ল? এতিয়া মই এজেপি শব্দটো দেখিলেতো মোৰ মনত পৰে, নোকোৱাকেও থাকিব নোৱাৰো, ক'ব লাগিব। কিমান ভণ্ডামি আছিল ভাবি চাওক, কিমান ভণ্ডামি আছিল। 1,80,00,000 হিন্দু বাংলাদেশী আহিব, 1,80,00,000 হিন্দু বাংলাদেশী আহিব। আজি ৰাতিটো যদি আমি টায়াৰ টিউব জ্বলাই গোটেই ঘৰ বাৰীবিলাক ধ্বংস কৰি নিদিওঁ, কাইলৈ আমাৰ গাঁওবিলাকত ভৰাই যাব। উপায় নাই, বুজিও নাপাওঁ আমি। গতিকে আলি পদূলি ভাঙিবৰ কাৰণে আৰম্ভ কৰি দিলোঁ, গুৱাহাটী জ্বলাই তছ কৰি দিলোঁ, শংকৰদেৱ কলাক্ষেত্ৰ হৰাই বগৰাই দিলোঁ। জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল, সজাই তোলা হৈছিল গোটেই গুৱাহাটীখন ভাঙি ধ্বংস হৈ গ'ল। কিমান বছৰ হৈ গ'ল? 19 চনত 20, 21, 22, 23, 24, 25, 7 বছৰ হ'ল। আপোনালোকৰ গাঁওবিলাকত আহিলে নেকি কোনোবা? আহিলে নেকি কোনোবা? তো ভণ্ডামি হয় নে নহয়? এখন জনমত আইন, এখন আইন আমি বনাইছো নেকি? সিটিজেনশ্বিপ এক্ট কংগ্ৰেছে বনাইছিল 1955। কাৰণ দেশ বিভাজনটো কংগ্ৰেছে কৰিছিল, হিন্দুস্তান পাকিস্তান, হিন্দুস্তানত হিন্দু থাকিব,
পাকিস্তানের মুসলমান থাকিব। জওয়াহরলাল নেহরু আৰু মোহাম্মদ জিন্নাই সহি কৰিছিল হিন্দুস্তান পাকিস্তান, এই জায়গায় গরিব বলে হিন্দুস্তান বলে পাকিস্তান। হিন্দুস্তানের হিন্দু থাকিব, পাকিস্তানের মুসলমান থাকিব। আরে বিজেপি এতিয়া হিন্দুৰ কথা কয়, কি ভুল কৰিলো আমি? দেশ বিভাজন হওঁতে মেনডেট আছিল, দেশ বিভাজন হওঁতে মেনডেট আছিল যে হিন্দুস্তান হিন্দুৰ কাৰণে, পাকিস্তান মুসলমানের কারণে। ভুল কর আমার বিজেপি, ভুল কর হিন্দুস্তানের হিন্দু সুরক্ষিত করা আমার ভুল কর। তার কারণে তো ট্যাগলাইন করে বলেছিল, কংগ্রেসে বলেছিল দেশকে ভাগ করলে ধর্ম নাম। আর আমাকে এটা কোনো সমালোচনা করলে হব নাকি যে বিজেপি হিন্দুর কথা কয়? কম বিজেপি হিন্দুর কথা কম। বিজেপিয়ে 10 জন ভগবানের অবতার গ্রহণ করার কথা কম, বিজেপি শঙ্কর গুরুজনের কথা কম, মানব গুরুজনের কথা কম। দেন এখন আইন 1955 কোনে ইন্ট্রোডিউস করেছে? সিটিজেনশিপ অ্যাক্ট, এটা তো বিজেপি আছে। তারপরে এখন বহুবার অ্যামেন্ডমেন্ট হল। বিজেপি আমি কারো বিরোধী নয়,